সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনালোঁ। যিহেতু আজি মই জিকাৰে আৰু মিছা মাছেৰে এটা ৰেচিপি বনাম। আহকচোন বনাওঁগৈ। প্ৰথমতে মই মাছখিনি কাটি বাছি ধুনীয়াকৈ ধুই মেলি হালধি নিমখ সানি কিনি ৰাখি দিলোঁ। তাৰপিছত ইপিনে মই গেছত কেৰাহী বহাই দিলোঁ আৰু কেৰাহীত দি দিম যিহেতু তেল, আৰু তেলখিনি গৰম হোৱাৰ পিছত মই মিছা মাছখিনি ভাজি ল'ম আৰু মিছা মাছেৰে জিকাৰে এটা ৰেচিপি বনাম। আৰু এয়া মই কেৰাহীত তেল দি কিনি মাছখিনি দি দিলোঁ আৰু মাছখিনি দি কিনি তাৰপিছত ৰঙা ৰঙাকৈ ভাজি ল'ম। আৰু যিহেতু ডাঙৰ আৰু সৰু মিছা মাছ আছিলে, সৰুখিনি মই বাকলি গুচোৱা নাই আৰু ডাঙৰখিনি যিহেতু মই বাকলি গুচাই লৈছোঁ। আৰু এনেকুৱা প্ৰচেছতে মই মাছখিনি ভাজি ল'ম আৰু এয়া মই ভাজি আছোঁ। মিছা মাছ ভাজোঁতে যিহেতু টাইম ইমান নালাগে, অলপ ভাজোঁতে হৈ যায়। আৰু এয়া মোৰ মাছখিনি ভাজা হৈ গ'ল আৰু এয়া মই নমাই লৈছোঁ। যিহেতু মই জিকা এনেকুৱা প্ৰচেছত কাটাৰ আগত মই টুকুৰা টুকুৰাকৈ কাটি ধুই লৈছোঁ। তাৰপিছত এনেকুৱাকৈ কাটিলোঁ। কাটি মেলি তাৰপিছত যিহেতু মই নিমখ সানি কিনি ৰাখি দিছিলোঁ আৰু নিমখৰ পৰা এতিয়া এনেকুৱা প্ৰচেছত মই উঠাই ল'ম। মই জিকাখিনি নিমখৰ পৰা উঠাই দিছোঁ, চাইছেনে বাৰু ইমানেই পানী ওলাইছে। আৰু এনেকুৱা প্ৰচেছত জিকা আপোনালোকে যদি কিবা শুকানকৈ চব্জি বনাব বিচাৰে, এনেকুৱা প্ৰচেছত জিকা নাৰাখিলে আপোনালোকে কেতিয়াও শুকানকৈ চব্জি নহ'ব, যিহেতু পানী ওলায়ে থাকিব। তাৰপিছত মই এনেকুৱা এটা গামলাত লৈ কিনি তাৰপিছত মই দি দিলোঁ হালধি আৰু নিমখ অলপমান দিম, যিহেতু নিমখ সানি থৈছিলোঁ। আৰু মই মছলা দি দিলোঁ সৰিয়হ আৰু জিৰা, আদা, জলকীয়া, এইখিনি পিচি ৰাখিছিলোঁ, এইখিনি দি কিনি তাৰপিছত কেঁচা তেল দি দিলোঁ আৰু ধুনীয়াকৈ মই মিলাই লৈছোঁ। আৰু এনেকৈ মছলাৰ লগত ধুনীয়াকৈ মিহলাই যিহেতু থৈ দিম মই 10 মিনিটৰ কাৰণে। আৰু তেলো দি দিলোঁ, কেঁচা তেল দি কিনি এনেকৈ ধুনীয়াকৈ মিহলাই লৈছোঁ। আৰু যিহেতু এটা চামুচৰ সাহায্যতে মিহলাইছোঁ, যাতে হাতৰ সাহায্যত এনেকুৱাকৈ বনাব গ'লে যিহেতু জ্বলিব বহুত, সেইকাৰণে মই চামুচৰ সাহায্যতে এনেকুৱাকৈ ধুনীয়াকৈ মই মিলাই দিছোঁ। আৰু যিহেতু পানী আগতীয়াকৈ এনেকৈ চিপি পেলাই দিছিলোঁ আৰু এনেকুৱা প্ৰচেছত বনাইছোঁ, সেইটো পানীতে মোৰ চব্জিখিনি হৈ যাব, যিমান পানী এতিয়া বাচি আছে। ইপিনে মই গেছত কেৰাহী বহাই আৰু কেৰাহীত তেল দি দিলোঁ আৰু তেলত মই দি দিম পুৰণত পিঁয়াজ। আৰু যিহেতু মই ইপিনে জিকা সানোতে মই তেল দি দিছিলোঁ, অলপমান বেছি হৈছে তাত চাগে, সেইকাৰণে মই যিহেতু পুৰণত যেতিয়া মই তেল আৰু পিঁয়াজ দি দিলোঁ, সেইমতে মই তেল যিহেতু অলপমান কমেই দিলোঁ। আৰু যিহেতু জিকাত তেল দিয়া আছে, কেঁচা তেল, সেইকাৰণে মই কমকৈ দিলোঁ। আৰু এনেকুৱাকৈ দি কিনি মই ৰঙা ৰঙাকৈ পিঁয়াজখিনি ভাজি ল'ম। যেতিয়ালৈকে পিঁয়াজখিনি মোৰ ৰঙা নহ'ব তেতিয়ালৈকে ভাজিয়ে থাকিম। চাইছেনে বাৰু মোৰ পিঁয়াজ যিহেতু ৰঙাকৈ ভাজি হৈ গ'ল। আৰু এতিয়া মই জিকা মছলাৰ লগত মিলাই ৰাখি দিছিলোঁ, সেইখিনি দি দিলোঁ, কেৰাহীত ঢালি দিলোঁ আৰু ঢালি কিনি ধুনীয়াকৈ মই লৰাই দিম। আৰু লৰাই কিনি মিলাই তাৰপিছত ঢাকনিৰ সাহায্যত যিহেতু ঢাকি নিদিওঁ, ঢাকি দিলে আৰু পানী উঠিব সম্ভাৱনা থাকে জিকাত, সেইকাৰণে মই এনেকুৱাকৈ বনাম। আৰু ঢাকনিৰ সাহায্যত মই ঢাকি নিদিওঁ, এনেকুৱাকৈ বনাম। আৰু মিডিয়াম ষ্টিমত মই বনাই আছোঁ। আৰু যিহেতু হাই ষ্টিমত বনাব গ'লে জ্বলি যাব পাৰে, সেইকাৰণে মই মিডিয়াম ষ্টিমতে বনাম। আৰু এয়া মই লৰাই দিছোঁ অলপ যিহেতু, আৰু অলপ ধুনীয়াকৈ মই মিলাই দিম। আৰু মছলা মিলোৱাই আছে, হ'লেও পিঁয়াজৰ লগত ধুনীয়াকৈ মই মিলাই দিছোঁ। আৰু এনেকুৱা প্ৰচেছত মই চব্জিখিনি বনাই ল'ম। আৰু এয়া মই লৰাই দিছোঁ ধুনীয়াকৈ, আৰু এনেকুৱা প্ৰচেছতে মই বনাম। আৰু বনোৱাতে টাইম অলপমান লাগিব, যিহেতু জিকা অলপমানতো টাইম লাগিবই শুকুৱাতে। চাইছেনে বাৰু মোৰ চব্জি এনেকুৱা প্ৰচেছত আহি গ'ল, যিহেতু চব্জিৰ পৰা পানী অলপমান টানি গ'ল। আৰু চব্জি যিহেতু অথনি কেৰাহী ভৰ্তি লাগিছিলে, এতিয়া আধা হৈ গ'ল। যিহেতু মোৰ চব্জি অলপমান বইল বি হৈ গ'ল আৰু অলপমান কমিও গ'ল। আৰু এনেকুৱাকৈ আৰু ভাজিকৈ যিহেতু মই ভাজিকৈ বনাম। আৰু এনেকুৱা 50% মান মোৰ চব্জি হৈ গ'ল আৰু হ'ব আছে অলপমান। তাৰপিছত এনেকুৱা প্ৰচেছতে আৰু অলপমান লৰাই দিলোঁ। এতিয়া আৰু অলপমান আহিলোঁ এবাৰ চব্জিৰ ওচৰত। চাইছেনে মোৰ চব্জি এনেকুৱাকৈ বইল হৈ কিনি চব্জিৰ পৰা চব্জি শুকাই তেল মছলা ওলাই আহিলে, চাইছেনে বাৰু। এতিয়া মই ভাজি ৰাখি দিছিলোঁ যিহেতু মিছা মাছখিনি, আৰু মাছখিনি দি দিম। আৰু মাছখিনি দি কিনি ধুনীয়াকৈ মই মিলাই ল'ম এবাৰ। আৰু এনেকুৱা প্ৰচেছত আহি গ'ল মোৰ চব্জিখিনি 80% হৈ গ'ল আৰু অলপমান হ'ব আছে। তাৰপিছত নমাই ল'ম আৰু এয়া
এনেকুৱা প্ৰচেছ আহিছে। যিহেতু পানী অলপ অলপকৈ ওলাইছে, মই কৈছোঁ নহয় অলপ পানী ওলাব, সেইটো পানীতে মোৰ চব্জিখিনি বইল হৈ কিনি আৰু পকি যাব। আৰু যিহেতু মই আগতে পানী চেপি কিনি পেলাই দিছিলোঁ, সেইকাৰণে মই এনেকুৱাকৈ বনাব পাইছোঁ। আৰু আপোনালোকে এনেকুৱা জিকা চব্জি বনালে এনেকুৱা প্ৰচেছত বনাব। আৰু এতিয়া লাষ্টত অলপমান ঢাকি দিলোঁ। যিহেতু মই লাষ্টত ঢাকি দিছিলোঁ, পানী ওলাবলৈ সম্ভাৱনা নাই, সেইকাৰণে মই ঢাকি দিছিলোঁ অলপমান বইল হ'বলৈ। এয়া চাওক মোৰ চব্জি এতিয়া এনেকুৱা প্ৰচেছত আহি গ'ল। আৰু অলপমান আৰু 5 মিনিটমান পকালে মোৰ চব্জি হৈ যাব। আৰু এনেকুৱা প্ৰচেছতে মই অলপমান লৰাই দিছোঁ, যিহেতু লাগি ধৰিব পাৰে তলত, কেৰাহীত পুৰি ধৰিব পাৰে, সেইকাৰণে মই এনেকুৱা প্ৰচেছতে বনাই লৈছোঁ। আৰু এয়া চাওক মোৰ চব্জি আৰু কিবা মিছা মাছে একেলগে মিলি গ'ল। আৰু মোৰ চব্জিখিনি আৰু অলপমান ঢাকনি সাহাৰ্য্যত ঢাকি দিছিলোঁ মাছ দিয়াৰ পিছত। এয়া চাইছেনে বাৰু, মোৰ এনেকুৱাকৈ আহি গ'ল। আৰু অলপমান দেৰি ৰখিলে হৈ যাব যিহেতু মোৰ চব্জি। আৰু আপোনালোকে এনেকৈ বনাই এবাৰ খাই চাব। আৰু যিহেতু খাবলৈ বহুত টেষ্টি হয়। আৰু এনেকৈ গৰমৰ দিনত এনেকৈ জিকা, যিহেতু লোকেল জিকা, নতুন জিকা ওলাইছে, আৰু নতুন জিকাৰ লগত মিছা মাছৰ লগত এনেকুৱাকৈ চব্জি বনাই আপোনালোকে ভাতৰ লগত, ৰুটিৰ লগত, সকলো লগতে খাব পাৰে। গৰম গৰম ভাতৰ লগত খাবলৈ যিহেতু বহুত টেষ্টি হ'ব, আৰু ৰুটিৰ লগত খাবলৈ বহুত টেষ্টি হ'ব। আৰু এনেকুৱা প্ৰচেছত মোৰ চব্জিখিনি হৈয়ে গ'ল। আৰু অলপমান পিছত মই যিহেতু নমাই ল'ম। আৰু এতিয়া মই অলপমান পানী দি দিছোঁ, পানীখিনি শুকালে মোৰ চব্জিখিনি হৈ যাব। আৰু অলপমান বইল হ'ব দিছোঁ চব্জিখিনি। আৰু তাৰপিছত মই পানীখিনি শুকালে অকণমান শুকানকৈ অকণমান পানীকৈ ৰাখিম। এনেকুৱা প্ৰচেছতে মই চব্জিখিনি ৰাখিম। সেইকাৰণে গৰম পানী যিহেতু দি দিলোঁ জোল, আৰু জোলখিনি যেতিয়া অলপ অলপ শুকাব, তাৰপিছত মই নমাই ল'ম। আৰু এয়া মোৰ চব্জি কালাৰ এনেকুৱাকৈ আহিছে। যিহেতু জিকাৰ চব্জি বনাইছোঁ, হ'লেও কালাৰটো এনেকুৱাকৈ আহিছে। আৰু কালাৰ এনেকুৱাকৈ আহিছে। আৰু জিকাৰ চব্জিত বহুত ভিটামিন আছে, সেইকাৰণে খাব লাগে। আৰু পেটৰ কাৰণেও বহুত ভাল। আৰু এনেকুৱা মিছা মাছৰ লগত যিহেতু খাবলৈ বহুত টেষ্টি হয়। যিহেতু গৰম পানীৰ জোল মই অলপ অলপকৈ দিছিলোঁ, আৰু এতিয়া এনেকুৱা প্ৰচেছত আহিছে। আৰু মই এনেকুৱা প্ৰচেছতে ৰাখিম চব্জিখিনি, আৰু নুশুকাওঁ, আৰু এনেকৈ নমাই ল'ম। আৰু যিহেতু একো মছলা চছলা একো দিব নাই, আৰু এনেকুৱা প্ৰচেছতে নমাই ল'ম। আৰু আপোনালোকে এবাৰ বনাই খাই চাব। গৰম গৰম ভাতৰ লগত, ৰুটিৰ লগত এবাৰ বনাই খাই চাব, যিহেতু খাবলৈ বহুত টেষ্টি হয়। আৰু এনেকুৱা ঝোল থাকিলে খাবলৈ ৰুটিৰ লগত ভাতৰ লগত ভালেই লাগে, খাবলৈ টেষ্টি হয়। আৰু এবাৰ বনাই খাই চাব, সঁচাকৈ কৈছোঁ, খাবলৈ যিহেতু বহুতেই টেষ্টি হয়। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু আপোনালোকে এবাৰ বনাই খাই চাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু কোনে কোনে মিছা মাছৰ লগত, জিকাৰ লগত খাই ভাল পায়, কমেণ্ট কৰি এবাৰ জনাবচোন।